বিললৈ সংযোগ হোৱা ৰাস্তা। ঠিক আছে, ৰাস্তাটো আপোনাৰ এনেকুৱা দুৰৱস্থা, ইফালে এটা আপোনাৰ পেট্ৰল পাম্প আছে, ইফালে দা ইউনিয়ন বুলি কিবা এটা আছে। ঠিক যেতিয়া আপোনালোকে এই ৰাস্তাটো চাব, ইয়াতে দেখিবলৈ পাব যে আপুনি সমগ্ৰ প্ৰকাণ্ড পুখুৰী এটা। এই পুখুৰীটো মই আপোনালোকক এবাৰ দেখাই দিওঁ দেই। মানুহসমূহে ইয়াতে কেনেকৈ আহে আচলতে এইটো আপোনালোকে পৰিকল্পনা কৰিব নোৱাৰে। কোনোমতেদি সেইফালৰ গাড়ীখিনি সেইফালে যায়। পৰিস্থিতি দেখা পালে ভয়াৱহ। এই মাত্ৰ মই যেতিয়া এইফালে আহিলোঁ, অহাৰ লগে লগে গাড়ীটো কোনোমতে বাগৰি যে নপৰিল, সেইটো বহুত ডাঙৰ কথা। গতিকে মই যিহেতু এতিয়া চৰকাৰ নাই, 4 তাৰিখৰ পিছত যাৰ চৰকাৰ আহে তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে এই দীপৰ বিল যোৱা সংযোগ হোৱা ৰাস্তাটো যাতে মেৰামতি কৰি দিয়ে। ৰাস্তাটোৰ পৰিৱেশ খুব ডাঙৰ পুখুৰীৰ দৰে। আপুনি যেতিয়া এইফালে গাড়ী আহিব, এই গাড়ী আহিলে আপুনি দেখা পাব যে ৰাস্তাবোৰৰ অৱস্থা, এই এখন গাড়ী আহিছে, ঠিক আছে, গাড়ীখনৰ মই অৱস্থা দেখাই দিওঁ। যেতিয়া গাড়ী আহিব, এনেকুৱা কোনোমতে আপুনি গাড়ীখনক লক্ষ্য কৰক যে নালাত ৰাস্তাত সোমাই গ'ল, ঠিক আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো 4 তাৰিখৰ পিছত, যিহেতু এতিয়া চৰকাৰ নাই, 4 তাৰিখৰ পিছত সকলোৰে, অসমবাসীৰ সকলোৰে মোবাইলে যাতে এই ভিডিঅ'টো যাব লাগে। এই ৰাস্তাটো ভাল হ'ব লাগে, দীপৰ বিল যোৱা ৰাস্তা। এইফালে পেট্ৰল পাম্প এটা আছে, আৰু মই এমাহৰ পিছত আকৌ আহিম। যদি পৰিৱেশ যদি ভাল নহয়, তেতিয়া আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম। ধন্যবাদ।